বন্ধু বান্ধৱীসকল, আজি মই ক'ত আহিলোঁ গম পায়? আজি আহিলোঁ মই 8 নম্বৰ স্পাৰ মানে পুৰণা সাপেখাতি গাঁৱলৈ। আৰু বিশেষ ইয়ালৈ আহিলোঁ মানে ফুৰিবলৈ হ'লে আমাৰ আইতাহঁতৰ ঘৰ আছে। আইতাহঁতৰ ঘৰলৈ আহিলোঁ বোলো অকণমান লগৰকেইটাৰ লগত অলপ ফুৰোঁ বুলি ভাবিলোঁ। লগৰকেইটা ই আছক আগে আগে গৈ আছে। আৰু 2 নম্বৰত আৰু এটা কথা ক'বলৈ আছে আপোনালোকক। এতিয়া বাৰিষা হৈছে, নদী দেখিছেনে একদম গৰা কাণত পানী পাই গ'লেহি আছক। গৰা কাণত পানী পাই গৈছেহি বৰ্তমান। আৰু 2 নম্বৰতে আৰু এটা বস্তু দেখাম, জাহাজ এখন বনাই আছে পানী তুলিবৰ কাৰণে, বিশেষ পানী চাপ্লাইৰ কাৰণে। সেইখনো দেখুৱাম। আগতীয়াকৈ ক'ত পানী সোমাই আছিলে, খেতি পথাৰবোৰ চব ডুবি গৈছে এফালৰ পৰা পানী সোমাই মানে নষ্ট হৈছে, ডুবাকৈ নাই বৰ্তমান। তাকে দেখুৱাবলৈ আপোনালোকক মানে ছবিবিলাক দেখুৱাবৰ কাৰণে মই আহি আছোঁ সেই জেগালৈ। পোৱাহি নাই, মোৰ লগৰকেইটা গৈ আছে, আকৌ দেখুৱাইছোঁ। সেই মন কৰক খেতি আগে আগে মই পিছে পিছে আহি আছোঁ বৰ্তমান। আমি তালৈ যাওঁ এতিয়া ব'লক। বৰ্তমান মই আহি পাই গ'লোঁ জেগাত উপস্থিত। গাড়ী চলা ৰাস্তাটো চাওক, পানীয়ে ভৰ্তি হৈ আছে। চাওক সেইবিলাক পানী সোমাই আছে দেখিছেনে? ওচৰৰ পৰা গৈ দেখাই আছোঁ ব'লক। হ'ব মন কৰক নৈ ক'ত আৰু গৰা ক'ত। মই আছোঁ বৰ্তমান এতিয়া গৰাৰ ওপৰত। চাওক মই ইফালে মন কৰক, গৰাৰ ওপৰত পানী, তাৰ ওপৰত এখন স্কুটি আহি আছে চাওক। এইখন চাওক ঠেলি ঠেলি আনিছে সিহঁতি, জুম কৰি দেখাইছোঁ আপোনালোকক। এনেকুৱা বান মানে পৰিস্থিতি হৈছে বৰ্তমান। এতিয়া খেতি পথাৰলৈ পানী সোমাইছে লাহে লাহে। এয়া দেখিছে আপোনালোকে, পানী একদম পূৰা গৰা লেবুল হৈ গৈছে ইয়াত। দেখিছেনে? লেবুল হৈ পূৰা পানী এইফালে সোমাই আছে। ইফালে স্কুটি এখন ঠেলি ঠেলি আছে, অলপ দূৰত আছে। কিন্তু এইফালেতো গাড়ী যোৱা ৰাস্তা আছিলে নৈ কাৰণে, কিন্তু ৰাস্তাৰ ওপৰতে পানী উঠাৰ কাৰণে এইফালে পানী সোমাই গৈছে, গাড়ী মটৰ যাব পৰা নাই। ইফালে মন কৰকচোন, সেইটো স্পাৰ হয়, 8 নম্বৰ স্পাৰ বুলি যে কয় এইটোৱে আছিলে। এইবাৰ অলপ সহায় দিলে। এইফালে এই মাজত মানুহ আহি আছে এইফালে। এইয়া মই জুম কৰি চাইছোঁ, অলপ জুমত ভালকৈ নাহিছে। এইবোৰ মন কৰক একদম গৰা লেবুল হৈ গ'ল। এয়া চাওক মন কৰক। আৰু এইজন লাহে লাহে আহি আছে, আৰু ৰাস্তা ধৰিব পৰা নাই মেইন কথা, সেইটো কাৰণে ৰখি ৰখি চাই আহিছে। আৰু আহি পোৱা মাত্ৰ মই সুধিম বাৰু দুটামান কথা, আপোনালোকে শুনিব পাব কি হয় কি নহয়, কিমান আগলৈ হৈছে নেকি এনেকুৱা। 2 নম্বৰত এইফালে এয়া এতিয়া মই অহাৰ ফালে ইমান পানী উঠা নাছিলে, এতিয়া বৰ্তমান পানী উঠি আহিলে চিপচিপিয়াকৈ। মন কৰকচোন এয়া এইডোখৰ পালেহি পানী আহি লাগিছে। বিশেষ মানুহখিনিয়ে বহুত কষ্ট কৰি পেলাই লৈছে মানে খেতি পথাৰবোৰ লগাইছিলে, আৰু তাৰ ফলত এই বানপানী পৰিস্থিতি হোৱাৰ কাৰণে পানী সোমাইছে লাহে লাহে। এইবোৰ চব চাবলৈ অহা মানুহ। আৰু 2 নম্বৰত মানে বহুত লোকচান হৈছে। আৰু এতিয়া মানে কোনে কি কৰিব, চৰকাৰে যদি কিবা সাহাৰ্য দিয়ে তেতিয়া ভাল হ'ব। ভাবোঁ চৰকাৰে কিবা এটা মানে সিহঁতক সাহাৰ্য দিলে ভাল হ'ব বুলি। এইফালে এইবোৰ খেতি পথাৰ মই অথনি এবাৰ দেখাইছিলোঁ, এইবোৰ মন কৰক। এইবোৰ চব এতিয়া লাহে লাহে ডুবিবলৈ চেষ্টা হ'ব। পানী সোমাই আহিলে আপোনালোকক দেখুৱাইছিলোঁ। এইফালে মন কৰক, এইফালে পানী পূৰা সোমাই আছে, দুখ লাগিছে। আৰু এইপিনে চাওক গৰা লেবুল পানী হৈ আছে। মন কৰক বেছি সময় নালাগে, আৰু আজি ৰাতিলৈ হয়তো এইখন পূৰা পানীয়ে সাগৰ হ'ব। তাকে যদি মোৰ ভিডিঅ'টো কোনোবাই চাইছে, যদি ভাল ডাঙৰ মানুহেও চাইছে, আপোনালোকে খালি যেনে তেনে চৰকাৰলৈ মানে এখন নটিফিকেশ্যন কৰক যে 8 নম্বৰ স্পাৰ বানপানী পৰিস্থিতি অতি ভয়াৱহ সৃষ্টিৰ ৰূপ ল'বলৈ আহি আছে, আৰু অতি সোনকালে কিবা এটা কৰি উদ্ধাৰ কৰিবলৈ মানে সাহাৰ্য দিবলৈ অনুৰোধ জনোৱা হৈছে ভিডিঅ'ৰ দ্বাৰাই। আৰু যিমান পাৰে সহায় কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে। মন কৰক।